আহিবা কামাখ্যা মন্দিৰো একদম মেইন মন্দিৰটোত পঞ্চায়ত Hey guys, welcome back to my another new vlogs. মানে আজি যাই আছো গুৱাহাটী মানে কামাখ্যা মন্দিৰলৈ যেহেতু অম্বুবাচী মেলা চলি আছে তো তাকে যাই আছো আমাৰ যাব নয়ন ভাই তো কেনাই মজা না তামোলপুৰ পৰা আহি আছে কবিনাথ তো বলক না এক্সাইটেড হৈছে ব্ৰ তো বলক গাইছ এতিয়া যাই থাকো আৰম্ভ কৰি দিলো তো মানে আমি তিনিটা যাওঁ কাৰণে আপোনাৰ হ'ব মানে ৰঙেত গেলি যাম ৰঙেত বাইকখন থ'ম তাৰপৰা ট্ৰেইনত যাম মানে যিমান পাৰোঁ সিমান সোনকালে যাব চেষ্টা কৰোঁ কাৰণ 3টা বজাত বোলে গেট বন্ধ কৰিব তো মানে টিকেট কাটি দিলোঁ মজাকৈ 3টা টিকেট মানে গাড়ীখন পাৰ্কিং কৰি থৈ আহিলোঁ মানে ঘৰত থৈছোঁ যাৰ তাত পাৰ্কিং কৰিছোঁ আৰু মানে 100 টকাকৈ লৈছে এক ৰাতিত মানে ৰাতি 10টা 11টামান বাজিব পাৰে না তো গাড়ীৰ কথা আছে লেক্সিত মাৰিব পাৰে তিনিখন তো সেইকাৰণে আৰু 100 টকা লৈছে আৰু ৰাতি মানে বৰ্তমান ষ্টেচন আহি পালোঁ মানে ট্ৰেইন আহি আছে মানে অলপমান দেৰি হ'ব এতিয়া প্ৰায় 1 বজাত আহিব আৰু তাই ভাল লাগিছে না কিবা কিবি চলি থৈ দিছে মানে কিবা ভাল কৰি আছে তো গাইছ এনেকৈ ৰখি আছোঁ দে আৰু তো গাইছ মানে ৰাতিপুৱাৰ পৰাই একদম ৰখি আছোঁ এতিয়া প্ৰায় 2টাই বাজে তো যি নহওক মানে ট্ৰেইনখন আহিব নাই বৰ্তমান তই কিবা কবি নেকি মানে ট্ৰেইনখন ইমান দেৰি হ'ল যে আহিব নাই আগতো নিউজ আগে চলব নাছিলে সেই চলব নাছিলে মোক দিব লাগে আৰু মই কামাখ্যা 2 মিনিট পঞ্চাই দিলোঁ হে গাইছ ঘণ্টামান অপেক্ষাৰ মূৰত ফাইনেল ট্ৰেইনখন আহি পেলাই তো কেনাই ভাই এই নয়ন কেনাই মজা না মানে বৰ্তমান ট্ৰেইনত উঠি ল'লো তো এতিয়া যাই আছোঁ ডাইৰেক্ট কামাখ্যা ষ্টেচনলৈ তো জয় মাতা দি তই তলত দি বহি লৈছে গা এই ৰ'দটো চাইছোঁ একবাৰ ভল্টেজটো দিছে অলপ কিমান চেলচিয়াছ চলি আছে জানা না কিমান 34 তো গাইছ মানে ব্ৰাইটনেছটো অলপ কমাব লাগে এই ৰ'দত বাপৰে সংস্কাৰটো ঢালালি নহয় দেই মই বহি লৈছোঁ আহি মানে ই ৰিক্সাত বহি লৈছোঁ কামাখ্যা গেটত গেলি যাম তো বেগে দেছে আৰু চলি দেই বাবু কেনাই তো নন্দা কেনাই বাবু ভাই আছে ভাই কেনাই মজা একদম মালিকক বিচুৰ তলত আছোঁ আমি এতিয়া চিৰিয়া যাব লাগিব আৰু যাই কিনে কোনোবাই যাব লাগিব আৰু গেছ মই ভালকৈ চিনি নাপাওঁ যিহেতু মই আহিব নাই তো আজি ফাৰ্ষ্ট আৰু ফাইনেলি মেইন গেটখন পালোঁ তো ইয়াৰ পৰাও মানে ভিতৰৰ পৰা মানে বহুত খোজ কাঢ়িব লাগিব তো ব'লা মানে ফ্ৰীতে জুচ টুচ দি আছে তো আৰু তাতে যাত্ৰীবিলাক যাতে কষ্ট নাপায় আৰু সেইকাৰণে তো মানুহ দেখিছে না বাপৰে মানুহ ফ্ৰীতে পানী চানী দি আছে তো পানীটো খাই লওঁ ৰ'ব বৰ্তমান মানে প্ৰায় 2 কিলোমিটাৰমান খোজকাঢ়ি আছোঁ আৰু ৰাস্তা ৰাস্তা কিবা কিবি খাইও আহিছোঁ মানে ফ্ৰীতে দিয়া হৈছে তো চাব পাৰে মানুহ তো গাইছ চাব পাৰে মানে তো লাগবই বহুত চৰা না যাবাই লাগিব উপায় নাই আছোঁ জয় মাতা দি চাব পাৰে মানে চেণ্ডেল পিন্ধি অহা নাই বৰষুণ দিলি নহ'লে চেণ্ডেল নিপিন্ধিলি খোজকাঢ়িলি অলপমান গাইছ মানে কেম্বা এটা লাগে আৰু ORS দি আছে তাতে তো ORSটো খাই লওঁ এই খোৱা বস্তুবিলাক দি আছে চৰবত হওক চাহ হওক কিবা হওক তো মানে এইটো ভাল কৰিছে আৰু গাইছ মানে যাতে যাত্ৰীবিলাক যাতে কষ্ট নহয় আৰু আহিব লওক কামাখ্যা মেইন মন্দিৰ গাইছ আহিব লওক কামাখ্যা মন্দিৰো একদম মেইন মন্দিৰটোত তো চাব পাৰে তো গাইছ মানুহ গাইছ তাতে মেইন মন্দিৰত মানে ব্ৰেকফাষ্ট নাই চাবা দিছে আৰু আহিব দিছে মানে বেছি টাইম ব্ৰেকফাষ্ট নাই কাৰণ আজি যিহেতু মেইন গেট খোলা দিব সেইকাৰণে চাগে ব্ৰেকফাষ্ট নাই তো চবেই বহি লৈছোঁ পুৰা ভাগত ধৰিছে না চলি ইয়াত গোবিন্দ দা এই কি ক'বি অৱস্থা একদম কাহিল হৈ গৈছে এতিয়া অলপমান মানে কি দেখাবা তো দেখাবই নোৱাৰোঁ তো বাহিৰতে কি দেখাব পাৰোঁ তো বেয়া নাপাব বেছি এটা দেখাব নোৱাৰিলোঁ কাৰণ তাতে মানে সোমাব দিছে আৰু মন্দিৰ চাব দিছে আৰু ওলবা দিছে মানে ভালকৈ এটা ক্লিপো ল'ব পৰা নাই এটা ফটো উঠাই লৈ গাইছ না আৰু সেই ইমান ওপৰত উঠিছোঁ কি নহওক বাৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই তো সেইকাৰণে কিবা হোটেল এখন বেছি কিবা এটা খাব লাগিব কিবা খাব লাগিছিল ৰ'ব খাওঁ পেটটো চাচোন কেনে হৈছে পেটটো খিনি সেই হৈ গৈছে এনেও কিন্তু শকত নেকি তই মানে এইবাৰ মানে বেছি দেখাব নোৱাৰিলোঁ বেচা নাপাওঁ আৰু নেক্সট টাইম আৰু একবাৰ ভালকৈ দেখাম একদম মন্দিৰ চন্দিৰ মজাকৈ দেখাম মানে ভৰিহান মানে ভৰি বেছি কি কম আৰু এইপিনে অঁ আহিব লাগিব আহিম দে খাম নে কি আৰু গেছ মানে ৰুটি লৈ লৈছোঁ গোটাইছে তো ৰুটি খাই লগ পাই আছোঁ ৰব তো গেছ মানে বেছি ভিডিঅ' চিডিঅ' নবনালোঁ আনতে কাৰণ কি জানা মানে গেছ এটা বেয়াকৈ চিনা লাগি গেলা মানে কি ক'ম জানা মানে ৰুটি খাব সোমাইছিলোঁ গমে পাইছে ৰুটি মানে পুৰি আৰু ৰুটিয়ে দিয়ে আৰু কিবা এটা দিয়ে আৰু মানে সোমাইছোঁ 20 টকাকৈ বুলি কৈছে 20 টকাকৈ বুলি ক'লি আমি ঘুগনি চুগনি ফ্ৰীতে হ'ব বা 10-20 টকা এটা ল'ব আৰু কি ল'ব বেছিকৈ তাৰপিছত আমি এনেকৈ ল'লোঁ পিছত খাই লৈ উঠলোঁ উঠাৰ পিছত আমি সুধিলোঁ 5% টকা ডাইৰেক্ট কৰিছে 100 টকা বুলি লাগি গ'ল না মাথাত
পইচা হয় না ইমান বেছি কমিউনিটি তাত পইচা নাছিল মানে কিবা কেনেকৈ মিলি মিলি 700 না 500 এটা দিলোঁ আৰু মান্তি হ'ল খালি ভাবছিলোঁ দেই গাইজ বাচা চান ধুব লাগিব বুলি কি কবি দেই তাৰপিছত আৰু আহিলোঁ ট্ৰেইনত টিকেট কাটিব পইচা নাছিল তো এই কবৰ পৰা এনেকৈ মাথা মাৰি মাৰি ট্ৰেইনত টিকেটটো কাটিলোঁ কাৰণ টিকেটটো নাকাটিলোঁ নহয় না কেতিয়াবা ধোৱাকৈ তিতি সোমাই যাব আৰু লাগি গ'ল চোনা সেইকাৰণে টিকেটটো কবৰ পৰা মাথা মাৰি সেই কৰিলোঁ আৰু গাড়ীৰ পাৰ্কিঙৰ পইচাটো কবৰ পৰা এনেকৈ আনি কবিনো মাথা মাৰি মাৰি আনি কিনে দিলাক 100 টকা এটা যি নহওক বাৰু এতিয়া প্ৰায় 10টাই বাজে যি নহওক বাৰু আজি গোটেইখিনি আছিল ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি থৈ যাব নেক্সট ভিডিঅ' লগ পাই জয় আহোম গাইজ 500 ছাবস্ক্ৰাইব কৰি দেই